জুম্মা বেগম, তুমি য'তেই আছা অতি সোনকালে ঘৰলৈ আহা। পলাই গৈ কয়, স্বামীজন মই গুচি আহিলোঁ, মোৰ বাবে চিন্তা নকৰিব, মই একেবাৰে আহিলোঁ, মানুহৰ আগত যি টি কথা নকবি। জুম্মা বেগম, তুমি য'তেই আছা অতি সোনকালে ঘৰলৈ আহা। মই তোমাৰ অপেক্ষাত আছোঁ। তুমি এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, তুমি 5 বাৰ মুখ থৈ গুচি গৈছিলা। মই তোমাক গ্ৰহণ কৰিছিলোঁ, এইবাৰো মই তোমাক গ্ৰহণ কৰিম, কাৰণ মোৰ 2টা ল'ৰা ছোৱালী আছে। এই ভাষ্য আমাৰ নহয়, এই ভাষ্য জাজৰি নিচাতলৰ আশ্ৰফ আলীৰ পুত্ৰ তথা জুম্মা বেগমৰ স্বামী ৰাজমিস্ত্ৰী আব্বাছ আলীৰ। ৰাজমিস্ত্ৰী আব্বাছ আলীৰ ঘৰত নথকাৰ সুযোগ লৈ পত্নী জুম্মা বেগমে ইনষ্টাগ্ৰামত চিনাকি হৈ পলাই গ'ল হোজাইৰ ছাইফুদ্দিনলৈ। টকা পইচা অলংকাৰ নথি পত্ৰ লৈ পত্নী জুম্মা বেগমে গুচি গ'ল বুলি আজি এদল সাংবাদিকক জানিব দিয়ে ৰাজমিস্ত্ৰী আব্বাছ আলীয়ে। উপায়বিহীন হৈ স্বামী আব্বাছ আলী কাষ চাপিছিল বৰিবজাৰ আৰক্ষী চকীৰ আৰু এখন এজাহাৰ দাখিল কৰে। মোৰ মাইকী মানুহ আপোনাৰ এবাৰ নহয়, দুবাৰ নহয়, 4বাৰকৈ ভুল কৰিলে। ভুল কৰাৰ পিছতো বহুত ৰাইজো আহি লৈ পেলাই বিচাৰ কৰিলে, সিহঁতৰ ঘৰৰ পৰা আহি বিচাৰ কৰিলে। যোৱা মে' মাহৰ 7 তাৰিখে পলাই গৈছিল, ধৰি আনিলোঁ। আনাৰ পিছতো আকৌ মই ৰাখিলোঁ। 4 নম্বৰ বাৰো ভুল কৰিছে, মই ৰাখিলোঁ। ৰখাৰ পিছত এতিয়াই 5 নম্বৰ বাৰ আকৌ গুচি গ'ল সিহঁতৰ ঘৰত। ঘৰত যোৱাৰ পিছত সিহঁতৰ ঘৰৰ পৰা এতিয়া 6 নম্বৰ বাৰ পলাই গুচি গ'ল। এই আমাৰ পূব নিচানপুৰ মানে গুলেস্তানপতি নুজামালৰ জীয়েক জুম্মা বেগম। ল'ৰা 2টা, মোৰ 13 বছৰ ল'ৰা এটা আছে, 10 বছৰ ল'ৰা এটা আছে। এতিয়া পলাই গ'ল। এতিয়া য'তেই নাথাকক অতি সোনকালে ঘূৰি আহক। কালি আকৌ উল্টা তাইহে মোক মেছেঞ্জাৰত আকৌ মেছেজ কৰে, মোক ভইচ ৰেকৰ্ডিং দিয়ে, দি পেলাই কয় বোলে মই এনেকৈ পলাই আহিলোঁ, তই চিন্তা কৰিব নালাগে, তই নিজে বিয়া পাতি তই নিজে শান্তিয়ে থাক, মোক এনেকৈ কথাখিনি কৈ আছে। সেইটো কাৰণে মই মানে বহুত বাধ্য হৈছোঁ। মোৰ এতিয়া ল'ৰা 2টাক কোনে চাব, কোনে ৰাখিব? মাইকী মানুহ য'তেই আছে ঘূৰি আহক। হোজাই কি ছাইফুদ্দিন বুলি কয়, ছাইফুদ্দিন ল'ৰাটোৰ লগত পলাই গৈছে। তাই মোবাইল লৈ পেলাই ইনষ্টাগ্ৰামত চিনাকি হৈছে। ইনষ্টাগ্ৰামত চিনাকি হৈ ফেচবুকতো এনেকৈ কথা বতৰা পাতি কৰি লৈ পেলাই তাই মানে বহুত পাগলৰ দৰে মানে ভাল পালে, তাক কি কৰিলে নাজানো আৰু। সেইকাৰণে এতিয়া পলাই গৈছে যদি মই তাৰ ভিতৰতো গ্ৰহণ কৰি মই ৰাখিম। মোৰ পৰাতো মই চৰকাৰী ঘৰ এটা পাইছোঁ, এইটো দেখিছেই। চৰকাৰী ঘৰ এটা পাইছিলোঁ, চৰকাৰী ঘৰৰ পইচাকেইটাও লৈ গুচি গ'ল। যিমান গহনা পাতি আছিল, কাপোৰ কানি আছিল, চবটো নিলেই। নথি পত্ৰ চব লৈ গৈছে। মাক আহিছে, আহি লৈ পেলাই টমটম লৈ গাড়ী লৈ পেলাই আহি গোটেই বস্তু পাতি চব উঠাই লৈ গৈছে। মই কামৰ জেগাত আছোঁ। পিছত আহিছোঁ, তাৰপিছত আকৌ তাইক যাবলৈ মানা কৰিলোঁ, ফোন কৰি লৈ পেলাই ৰাইজক মাতিলোঁ, গাঁওবুঢ়া আহিল। তাৰপিছত গাঁওবুঢ়া আহিল, চুক কমিটিৰ চব মানুহে আহিছে। আহি লৈ পেলাই তাইক ৰখাৰ পিছত গাঁওবুঢ়াক অপমান কৰিছে, হেৰি কৰিছে। আকৌ লাষ্ট টাইমত কাপোৰ কানি লৈ পেলাই গাঁওবুঢ়াহঁত থকা অৱস্থাত কাপোৰ কানি লৈ পেলাই চিলিণ্ডাৰ এটা লৈ পেলাই থিয় গুৰি মাৰি চিলিণ্ডাৰ লৈ পেলাই গুচি গৈছে, কাপোৰ কানি সতি লৈ। আইনৰ আশ্ৰয় গৈছিলোঁ। কৈছে আমাৰ বৰিবজাৰ আৰক্ষী পৰা প্ৰশাসনে ভাল কথাই কৈছে। আপোনাৰ ঘৰৰ পৰাতো পলাই যোৱা নাই ন, কৈছে আপুনি একো হেৰি কৰিব, চিন্তা কৰিবলগীয়া নাই, সিহঁতৰ ঘৰৰ পৰা পলাই গৈছে, সিহঁতে যি কৰে সিহঁতৰ ব্যৱস্থা কৰক। কিন্তু মই এতিয়া এটা আহ্বানহে কৰিছোঁ, মোৰ ল'ৰা 2টা আছে, ল'ৰা 2টাকো যদি চাই লওক, সেই ল'ৰা 2টা মুখলৈ চাই য'তে আছে ঘূৰি আহক। মই সেইটোৱে আহ্বান কৰিছোঁ, য'তে আছে ঘূৰি আহক। ল'ৰা মুখলৈ চাই লৈ পেলাই ঘূৰি আহক। ল'ৰা 2টাৰ ভৱিষ্যতটো নহ'লে ধ্বংস হৈ যাব নহয়। ল'ৰা 2টাৰ মুখলৈ চাই ঘূৰি আহক, সেইটোৱে লাগে। আৰু 2 নম্বৰ কথা, এতিয়া আৰু কি ক'ম, এতিয়া 2 দিনৰ কাৰণে বেলেগে হেৰি কৰিব। এতিয়া যিজন ল'ৰা গৈছে আপোনালোকক ফটো দি দিম, মই আপোনালোকক ফটো দিম, আপোনালোকক তেখেতক নাম্বাৰো দি দিম। যদি পাৰে কণ্টেক্ট কৰি লৈ পেলাই ল'ৰা 2টাৰ মুখলৈ চাই লৈ পেলাই তেখেতৰ সৈতে কথা পাতি লৈ পেলাই আমাক ঘূৰাই অনাৰ চেষ্টাটো কৰি দিয়ক। মই সেইটোৱে আহ্বান কৰিছোঁ। মাকে সেই আগত ল'ৰাটোৰ লগত কেইবাবাৰ কথা পাতিছে, পাতি লৈ পেলাই মাকে বেচ কৰিছে। শাহুবুঢ়ী জুম্মা মাক মানে ৰুণজুন বেগম, তেখেতে বহুতবাৰ বেচ কৰিছে, বহুত তাবিজ কৰিছে, বহুত কৰি লৈ পেলাই বহুত ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু তাৰ ভিতৰতো তাইক ৰাখিব নোৱাৰে যেতিয়া মাকেও উপায় নাই। মাকে এতিয়া লাষ্ট টাইম আৰু কথা বতৰা পাতি লৈ পেলাই মাকেই নিজে পঠাই দিছে। আৰু কেছটো মই নাজানিছিলোঁ। কেছটো জানিছোঁ যে মোমায়েকৰ ঘৰত গৈ পেলাই মোমায়েকৰ ঘৰৰ পৰাই তাই পলিয়াই পঠিয়াইছে। আৰু মোমায়েকে নিজৰ মুখত শুনাৰ কাৰণেহে মই হেৰি কৰিব পাৰিলোঁ। সেইটো কাৰণে গোটেই ডিটেইলছ উলিয়াইহে মই আপোনালোকৰ আগত হেৰি কৰিছোঁ।
মোৰ তাত চবু নথকাহেঁতেন মই আপোনালোকৰ আগত দিবলৈ নোৱাৰিলোহেঁতেন। য'তে আছা তুমি সোনকালে আহা, ল'ৰা ছোৱালীকেইটা মোকলে চা। আমাক তোমাক লাগে, তোমাৰ স্বামীয়ে বিচাৰি আছে, তোমাক এতিয়াও গ্ৰহণ কৰিব। আপুনি ক'ত আছে গুচি আহক, ল'ৰা ছোৱালী কান্দি আছে আৰু বেলেগ সংসাৰ কৰিব নালাগে, মানুহটো ৰখি আছে। আপোনাক এতিয়াও ৰাখিব নাৰাখো বুলি কোৱা নাই, আপুনি য'তে আছে গুচি আহক। নিউজ ডেস্ক ৰিপৰ্ট, NH Express।